কৰ্কট ৰাশি 1 পৰা 7 জুন 2026 এই 7 দিনত কৰ্কট ৰাশিৰ জীৱনত ঘটিব পাৰে এক ডাঙৰ পৰিৱৰ্তন। যিজন মানুহে আপোনাৰ উপেক্ষা কৰিছিল সেইজনে আকৌ আপোনাৰ ওচৰ চাপিব পাৰে। টকা পইচাৰ ক্ষেত্ৰত আহিব পাৰে আচৰিত সুযোগ, কিন্তু এটা ভুল সিদ্ধান্তই সকলো নষ্ট কৰিবও পাৰে। প্ৰেম, চাকৰি, পৰিয়াল, ভাগ্য, শিক্ষাক্ষেত্ৰ এই সপ্তাহত গ্ৰহ নক্ষত্ৰই আপোনাৰ বাবে লৈ আহিছে এক গুপ্ত সংকেত। কোন দিন আটাইতকৈ শুভ, কোনজন মানুহৰ ওপৰত বিশ্বাস কৰিব লাগে আৰু কোনটো সিদ্ধান্তই খুলিব পাৰে আপোনাৰ ভাগ্যৰ দুৱাৰ। ভিডিঅ'টো শেষলৈকে চাই থাকক, কাৰণ সপ্তাহটোৰ মাজত আছে এটা বিশেষ মুহূৰ্ত যি আপোনাৰ জীৱনৰ দিশ সলনি কৰিব পাৰে। প্ৰথমতে আহিছোঁ প্ৰেম আৰু দাম্পত্য জীৱন। কৰ্কট ৰাশিৰ লোকসকলৰ বাবে এই সপ্তাহটো অনুভূতি, মৰম আৰু মানসিক শান্তিৰে ভৰা এটা বিশেষ সময় হ'ব। আপোনাৰ হৃদয়ত বহুদিন ধৰি লুকাই থকা কথা এই সপ্তাহত বাহিৰলৈ আহিব পাৰে। কিছুমানৰ জীৱনত পুৰণি প্ৰেম পুনৰ ঘূৰি আহিব পাৰে, আনহাতে কিছুমানে নতুন সম্পৰ্কৰ সূচনা অনুভৱ কৰিব। সপ্তাহৰ আৰম্ভণিতে আপোনাৰ মন অলপ সংবেদনশীল হৈ থাকিব পাৰে। সৰু কথাটো অভিমান লাগিব পাৰে। বিশেষকৈ সোমবাৰ আৰু মঙলবাৰে সংগীৰ সৈতে ভুল বুজাবুজি হোৱাৰ সম্ভাৱনা আছে। তেনে সময়ত আপোনাক খঙত কোনো সিদ্ধান্ত কঠিন কথা নক'ব। আপোনাৰ এটা বাক্যই সম্পৰ্কত দূৰত্ব আনিব পাৰে। যিসকল অবিবাহিত তেওঁলোকৰ জীৱনত অকস্মাত এজন বিশেষ মানুহৰ প্ৰৱেশ হ'ব পাৰে। সেয়া বন্ধু, সহকৰ্মী বা বহুদিনৰ চিনাকি কোনো ব্যক্তি হ'ব পাৰে। প্ৰথমতে সাধাৰণ কথা বতৰাৰ পৰা আৰম্ভ হ'লেও লাহে লাহে হৃদয়ৰ সংযম গভীৰ হ'ব। বুধবাৰ আৰু বৃহস্পতিবাৰে আপোনাৰ বাবে আটাইতকৈ শুভ দিন হ'ব। এই সময়ত প্ৰেম নিবেদন, মনৰ কথা প্ৰকাশ বা সম্পৰ্ক ঠিক কৰাৰ বাবে শুভ সংকেত দেখা যায়। বহুদিন ধৰি কাৰোবাক মনত ৰাখিছে তেন্তে এই সপ্তাহত সেই ব্যক্তি আপোনাৰ প্ৰতি কোমল হ'ব পাৰে। বিবাহিত জীৱনত এই সপ্তাহত বহু কথা স্পষ্ট হ'ব। যি বিষয়বোৰ বহুদিন ধৰি মনত জমা হৈ আছিল সেইবোৰক লৈ খোলা মনেৰে আলোচনা হ'ব পাৰে। সংগীৰ পৰা মানসিক সমৰ্থন লাভ কৰা যোগ দেখা গৈছে। বিশেষকৈ আৰ্থিক আৰু পৰিয়ালৰ চিন্তাৰ সময়ত সংগীয়ে আপোনাক শক্তি হৈ থিয় দিব। কিন্তু শনিবাৰৰ পিছত অলপ সাৱধান থাকিব লাগিব। তৃতীয় কোনো ব্যক্তিৰ কথা শুনি সংগীৰ ওপৰত সন্দেহ নকৰিব। এই সপ্তাহত বহু কৰ্কট ৰাশিৰ লোকৰ সম্পৰ্কত ভুল বুজাবুজি আটাইতকৈ ডাঙৰ সমস্যা হ'ব পাৰে। যদি আপুনি দূৰৰ সম্পৰ্কত আছে তেন্তে ফোন কল বা মেছেজৰ জৰিয়তে ভুল বুজাবুজি হ'ব পাৰে। সেইবাবে ধৈৰ্য ধৰি কথা পাতক, কেতিয়াবা নীৰৱতে সম্পৰ্ক বজাই ৰাখে। এই সপ্তাহত আপোনাৰ হৃদয় বাৰে বাৰে এজন বিশেষ মানুহৰ ফালে টান অনুভৱ কৰিব পাৰে। গ্ৰহৰ সংকেত অনুসৰি সেই ব্যক্তি আপোনাৰ জীৱনত গুৰুত্বপূৰ্ণ ভূমিকা ল'ব পাৰে, কিন্তু খৰধৰ সিদ্ধান্ত নল'ব। সময়ক নিজৰ কাম কৰিবলৈ দিয়ক। ৰবিবাৰে এটা আচৰিত সুখবৰ বা মন ভাল লগা মুহূৰ্ত আহিব পাৰে। সংগীৰ সৈতে সময় কটালে মনৰ দূৰত্ব কমিব। একেলগে ভ্ৰমণ, পূজা বা বাহিৰত সময় কটোৱাৰ সম্পৰ্ক অধিক মজবুত হ'ব। এই সপ্তাহত প্ৰেমৰ গুপ্ত সংকেত, যিজনে নীৰৱে আপোনাৰ খবৰ লয় সেইজনে আপোনাৰ অন্তৰৰ পৰা ভাল পায়। এতিয়া আহিছোঁ কৰ্মজীৱন। কৰ্কট ৰাশিৰ বাবে এই সপ্তাহটো কৰ্মজীৱনত বহু গুৰুত্বপূৰ্ণ পৰিৱৰ্তন লৈ আহিব পাৰে। যি কাম বহুদিন ধৰি ৰৈ আছিল সেই কাম হঠাৎ গতি লাভ কৰিব, কিন্তু এই সফলতাৰ মাজতো থাকিব কিছুমান গুপ্ত বাধা, আৰু সেই বাধা চিনাক্ত কৰিব পাৰিলেহে আপুনি আগবাঢ়িব পাৰিব। সপ্তাহৰ আৰম্ভণিতে কাৰ্যালয় বা কৰ্মস্থলীত প্ৰেছাৰ অলপ বেছি বৃদ্ধি পাব পাৰে। এই সময়ত বহু দায়িত্ব আপোনাৰ ওপৰত আহিব। বিশেষকৈ সোমবাৰ আৰু মঙলবাৰে ঊৰ্ধ্বতন বিষয়াৰ পৰা হঠাৎ নতুন কাম বা দায়িত্ব লাভ কৰাৰ যোগ আছে। প্ৰথমতে ভয় লাগিলেও শেষত সেই কামেই আপোনাৰ সন্মান বৃদ্ধি কৰিব। যিসকল চাকৰি বিচাৰি আছে তেওঁলোকৰ বাবে এই সপ্তাহটো অত্যন্ত গুৰুত্বপূৰ্ণ। বুধবাৰৰ পিছত নতুন সাক্ষাৎকাৰ, ফোন কল বা চাকৰিৰ সুযোগ আহিব পাৰে। বিশেষকৈ চৰকাৰী, শিক্ষা, চিকিৎসা, মিডিয়া বা অনলাইন কামৰ সৈতে জড়িত লোকসকলৰ বাবে শুভ সময়। যদি আপুনি বহুদিন ধৰি পদোন্নতি বা বেতন বৃদ্ধিৰ অপেক্ষা কৰি আছে তেন্তে এই সপ্তাহত তাৰ সংকেত পাব পাৰে। কোনো ঊৰ্ধ্বতন ব্যক্তিয়ে আপোনাৰ কাম লক্ষ্য কৰি আছে। আপোনাৰ নীৰৱ পৰিশ্ৰম এইবাৰ ফল দিবলৈ আৰম্ভ কৰিব। কিন্তু এটা গুৰুত্বপূৰ্ণ সাৱধানবাণীও আছে। কৰ্মস্থলীত সকলো মানুহক নিজৰ বুলি ভাবি গোপন কথা নক'ব। এই সপ্তাহত এজন ঈৰ্ষাপৰায়ণ ব্যক্তি আপোনাৰ বিপক্ষে কথা ক'ব পাৰে। বিশেষকৈ বৃহস্পতিবাৰ আৰু শুক্ৰবাৰে সহকৰ্মীৰ সৈতে তৰ্ক এৰাই চলিব। ব্যৱসায় কৰা কৰ্কট ৰাশিৰ লোকসকলৰ বাবে এই সপ্তাহত নতুন গ্ৰাহক বা লাভৰ সুযোগ আহিব পাৰে। অনলাইন ব্যৱসায়, কাপোৰ, খাদ্য, সৌন্দৰ্য সামগ্ৰী বা সম্পত্তিৰ সৈতে জড়িত কামত বিশেষ লাভ দেখা যায়, কিন্তু ইনভেষ্ট কৰাৰ আগতে ভালদৰে চিন্তা কৰক। কাৰোবাৰ মিঠা কথাত ভুল গৈ ডাঙৰ ধনৰ সিদ্ধান্ত নল'ব। এই সপ্তাহত লোভ আপোনাৰ আটাইতকৈ ডাঙৰ শত্ৰু হ'ব পাৰে। শুক্ৰবাৰৰ পিছত আপোনাৰ ভাগ্য লাহে লাহে শক্তিশালী হ'ব।
হঠাৎ নতুন পৰিচয় বা যোগাযোগৰ পৰা লাভ পোৱাৰ সুযোগ আছে। যিজন মানুহক আপুনি সাধাৰণ বুলি ভাবিছে সেইজনে আপোনাৰ কৰ্মজীৱনত ডাঙৰ সহায় কৰিব পাৰে। বিদেশ যাত্ৰা, বাহিৰত চাকৰিৰ চিন্তা কৰা লোকসকলৰ বাবেও শুভ সময় আৰম্ভ হৈছে। কাগজ-পত্ৰ আবেদন বা ইণ্টাৰভিউৰ ক্ষেত্ৰত ইতিবাচক সংকেত দেখা যায়। এই সপ্তাহত এটা কথা মনত ৰাখিব লাগিব, আপোনাৰ শক্তি হৈছে ধৈৰ্য। আন মানুহে দৌৰি আগবাঢ়িলেও আপুনি স্থিৰ মনে কাম কৰিলে শেষত জয় আপোনাৰেই হ'ব। এই সপ্তাহৰ কৰ্মজীৱনৰ গুপ্ত সংকেত, যি সুযোগ প্ৰথমতে সাধাৰণ যেন লাগে সেই সুযোগে ভৱিষ্যত আপোনাৰ ভাগ্য সলনি কৰিব পাৰে। এতিয়ালৈ আহিছোঁ ঘৰ গৃহস্থ পাৰিবাৰিক জীৱন। কৰ্কট ৰাশিৰ বাবে এই সপ্তাহত পৰিয়ালেই হ'ব আপোনাৰ আটাইতকৈ ডাঙৰ শক্তি। বাহিৰৰ দুশ্চিন্তা, কামৰ প্ৰেছাৰ বা মানসিক ভাগৰুৱাৰ মাজতো ঘৰলৈ আহিলে মন অলপ শান্তি অনুভৱ কৰিব। সপ্তাহৰ আৰম্ভণিতে ঘৰৰ ভিতৰত সৰু সুৰা কথাক লৈ আলোচনা বা মতভেদ হ'ব পাৰে। বিশেষকৈ বয়োজ্যেষ্ঠ সদস্য অথবা ভাই ভনীৰ সৈতে মতানৈক্য দেখা দিব পাৰে। কিন্তু এই সমস্যা বেছিদিন নাথাকে। আপোনাৰ কোমল ব্যৱহাৰ আৰু ধৈৰ্যই সকলো ঠিক কৰি দিব। এই সপ্তাহত মা বা পৰিয়ালৰ কোনো মহিলা সদস্যই স্বাস্থ্যক লৈ অলপ চিন্তা বৃদ্ধি কৰিব পাৰে। সেইবাবে সময়মতে খবৰ লওক আৰু অৱহেলা নকৰিব। ঘৰৰ জ্যেষ্ঠ লোকৰ আশীৰ্বাদ এই সপ্তাহত আপোনাৰ ভাগ্য শক্তিশালী কৰিব। বুধবাৰৰ পিছত ঘৰলৈ কোনো শুভ সংবাদ আহিব পাৰে। কোনো আত্মীয়ৰ পৰা ভাল খবৰ, টকা পইচাৰ লাভ বা পৰিয়ালত অনুষ্ঠানৰ যোগ দেখা গৈছে। দীৰ্ঘদিন ধৰি ঘৰখনত চলি থকা টানাটানি লাহে লাহে কমিবলৈ আৰম্ভ কৰিব। যিসকলৰ পৰিয়ালত ভুল বুজাবুজি চলি আছিল তেওঁলোকৰ বাবে এই সপ্তাহটো সম্পৰ্ক মিঠা কৰাৰ সময়। এটা সৰু কথা বতৰা, একেলগে খোৱা বা সময় কটোৱা বহুত দূৰত্ব কমাই দিব পাৰে। শনিবাৰৰ আশে পাশে ঘৰত অতিথি আগমন বা আত্মীয়ৰ সৈতে মিলন যোগ আছে। এই সময়ত বহু পুৰণি স্মৃতি পুনৰ জীৱন্ত হ'ব। কিছুমান লোকৰ বাবে নতুন ঘৰ, মাটি বা সম্পত্তিৰ বিষয়ে আলোচনা আৰম্ভ হ'ব পাৰে। কিন্তু এটা গুপ্ত সাৱধানবাণীও আছে, ঘৰৰ ব্যক্তিগত কথা বাহিৰৰ মানুহৰ আগত কৈ নুফুৰিব। এই সপ্তাহত আনৰ হস্তক্ষেপ পাৰিবাৰিক শান্তি নষ্ট কৰিব পাৰে। সন্তান থকা লোকসকলৰ বাবে এই সপ্তাহটো শুভ হ'ব। সন্তানৰ পৰা ভাল খবৰ বা গৌৰৱৰ মুহূৰ্ত লাভ কৰিব পাৰে। পঢ়া শুনা বা নতুন কামত উন্নতিৰ সংকেত দেখা যায়। ৰবিবাৰৰ পৰিয়ালৰ সৈতে সময় কটোৱাটো আপোনাৰ বাবে আটাইতকৈ শুভ দিন হ'ব। এই দিনাখন একেলগে পূজা, ভ্ৰমণ বা ঘৰৰ আনন্দময় পৰিৱেশ সৃষ্টি কৰিব পাৰে। দীৰ্ঘদিন ধৰি মনত শান্তি অনুভৱ কৰিব। এই সপ্তাহত পাৰিবাৰিক গুপ্ত সংকেত, ঘৰৰ এজন নীৰৱ মানুহেই এই কঠিন সময় আপোনাৰ আটাইতকৈ ডাঙৰ সহায়ক হ'ব। এতিয়া আহিছোঁ শিক্ষা ক্ষেত্ৰ। কৰ্কট ৰাশিৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে এই সপ্তাহটো অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব। মন একে সময়তে বহু কথাত ঘূৰি থাকিব যদিও সঠিক সময়ত মনোযোগ দিলে ডাঙৰ সফলতা লাভ কৰিব পাৰিব। সপ্তাহৰ আৰম্ভণিতে পঢ়া শুনাত অলপ অস্থিৰতা অনুভৱ হ'ব পাৰে। মোবাইল, সামাজিক মাধ্যম বা অপ্ৰয়োজনীয় চিন্তাই মন বিচলিত কৰিব পাৰে। বিশেষকৈ সোমবাৰ আৰু মঙলবাৰে মন বহিবলৈ অলপ সময় লাগিব। কিন্তু এই সময়ত ধৈৰ্য ৰাখিলে সপ্তাহৰ শেষৰ ফালে ভাল ফল লাভ কৰিব। যিসকল পৰীক্ষাৰ বাবে প্ৰস্তুতি লৈ আছে তেওঁলোকৰ বাবে এই সপ্তাহত স্মৰণ শক্তি বৃদ্ধি পাব। আগতে কঠিন যেন লাগি থকা বিষয় লাহে লাহে সহজ যেন লাগিব। বিশেষকৈ গণিত, বিজ্ঞান, কম্পিউটাৰ, সাহিত্য বা সৃষ্টিশীল বিষয়ত উন্নতিৰ যোগ আছে। বুধবাৰৰ পিছত শিক্ষক বা গাইডৰ পৰা ডাঙৰ সহায় লাভ কৰিব পাৰে। এজন অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শই আপোনাৰ পথ স্পষ্ট কৰি দিব। এই সপ্তাহত সঠিক দিশ লাভ কৰাটোৱেই হ'ব আপোনাৰ আটাইতকৈ ডাঙৰ সৌভাগ্য। যিসকল উচ্চ শিক্ষা, বিদেশত পঢ়া বা নতুন কৰ্চৰ কথা ভাবিছে তেওঁলোকৰ বাবে শুভ সংকেত দেখা যায়। আবেদন, ইণ্টাৰভিউ বা অনলাইন পৰীক্ষাৰ ক্ষেত্ৰত ইতিবাচক ফল লাভ কৰাৰ সম্ভাৱনা আছে। কিন্তু এটা গুৰুত্বপূৰ্ণ সাৱধানবাণী, বন্ধুৰ সৈতে বেছি সময় নষ্ট নকৰিব। এই সপ্তাহত কিছুমান ভুল সংগতিৰ আপোনাৰ লক্ষ্যৰ পৰা আঁতৰাই নিব পাৰে। আপোনাৰ সময় এই মুহূৰ্ত আটাইতকৈ মূল্যৱান। শুক্ৰবাৰৰ পিছত আত্মবিশ্বাস বৃদ্ধি পাব। দীৰ্ঘদিন ধৰি ভয় লাগি থকা বিষয় বা কাম সম্পূৰ্ণ কৰাৰ সাহস আহিব। যদি আপুনি প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতি লৈ আছে তেন্তে এই সপ্তাহত নতুন সুযোগৰ দুৱাৰ খুলিব পাৰে। পঢ়া শুনাৰ ক্ষেত্ৰত এই সপ্তাহত এটা গুপ্ত শক্তি আপোনাৰ লগত থাকিব, নীৰৱ পৰিশ্ৰম। আন মানুহে আপোনাৰ কষ্ট নেদেখিলেও ভাগ্যই সকলো লক্ষ্য কৰি আছে। শনিবাৰ আৰু ৰবিবাৰে পুনৰাবৃত্তি, নোট তৈয়াৰ কৰা আৰু নতুন পৰিকল্পনা কৰাৰ বাবে অত্যন্ত শুভ সময়। এই সময়ত কৰা অধ্যয়ন ভৱিষ্যতে ডাঙৰ ফল দিব। এই সপ্তাহত শিক্ষাৰ গুপ্ত সংকেত, এই মুহূৰ্তত যি বিষয়টো কঠিন যেন লাগিছে সেই বিষয়তে আপুনি আনক আচৰিত কৰি তুলিব পাৰিব।
এতিয়া আহিছোঁ ভাগ্য ক্ষেত্ৰ। কৰ্কট ৰাশিৰ বাবে এই সপ্তাহটো ভাগ্যৰ ফালৰ পৰা অত্যন্ত ৰহস্যময় আৰু শক্তিশালী হ'ব। কিছুমান ঘটনা এনে হ'ব যিটো আপুনি আগতে কল্পনাও কৰা নাছিল। গ্ৰহ নক্ষত্ৰৰ অৱস্থান অনুসৰি এই সপ্তাহত আপোনাৰ ভাগ্য লাহে লাহে জাগ্ৰত হ'ব। বিশেষকৈ যিসকলে বহুদিন ধৰি কষ্ট কৰি আছিল কিন্তু ফল পোৱা নাছিল, তেওঁলোকৰ জীৱনত হঠাৎ পৰিৱৰ্তনৰ আৰম্ভণি হ'ব পাৰে। সপ্তাহৰ আৰম্ভণিতে ভাগ্য অলপ লাহে লাহে চলিব, কিন্তু কামত তৎক্ষণাত সফলতা আশা কৰিছে তাত সামান্য বাধা আহিব পাৰে, কিন্তু ভয় নকৰিব, এই বাধাই আপোনাক সঠিক পথ দেখুৱাব। বুধবাৰৰ পিছত আপোনাৰ সৌভাগ্য হঠাৎ বৃদ্ধি পাব। বিশেষকৈ টকা পইচা, চাকৰি, সাক্ষাৎকাৰ, নতুন পৰিচয় বা দূৰৰ যোগাযোগৰ ক্ষেত্ৰত ভাগ্য সহায় কৰিব। হঠাৎ এটা ফোন কল, মেছেজ বা নতুন সুযোগ আপোনাৰ জীৱনৰ দিশ সলনি কৰিব পাৰে। এই সপ্তাহত পানীৰ সৈতে জড়িত সংকেত আপোনাৰ বাবে শুভ হ'ব। নদী, বৰষুণ, পূজা বা মন্দিৰৰ ওচৰত যোৱা সময়ত মনত শান্তি আৰু ইতিবাচক শক্তি অনুভৱ কৰিব। শুক্ৰবাৰ আপোনাৰ আটাইতকৈ ভাগ্যশালী দিন। এই দিনাখন আৰম্ভ কৰা কাম, নতুন সিদ্ধান্ত বা বিশেষ আলোচনাত সফল হোৱাৰ সম্ভাৱনা বেছি আছে। যদি কোনো গুৰুত্বপূৰ্ণ কাম আছে তেন্তে এই দিনটোত বাছনি কৰক। কিন্তু শনিবাৰৰ পিছত এই গুপ্ত সাৱধানবাণী আছে, অতি সোনকালে সকলোকে বিশ্বাস নকৰিব। এজন মানুহে মিঠা মিঠা কথা কৈ আপোনাক লাভৰ লভ বিচাৰিব পাৰে। বিশেষকৈ টকা পইচা আৰু কাগজ পত্ৰৰ বিষয়ত সাৱধান থাকিব। এই সপ্তাহত বহু কৰ্কট ৰাশিৰ লোকৰ অন্তৰৰ অনুভূতি অত্যন্ত শক্তিশালী হ'ব। যদি মন কিবা এটা ভুল বুলি কয় তেন্তে সেই সংকেত অৱহেলা নকৰিব। আপোনাৰ ইনটিউশ্যন এই সপ্তাহত প্ৰায় সত্য বুলি প্ৰমাণিত হ'ব। ঘৰৰ পূব দিশ আপোনাৰ বাবে শুভ সংকেত কঢ়িয়াই আনিছে। সকলো কাম আৰম্ভ কৰাৰ আগতে ঈশ্বৰক স্মৰণ কৰিলে বাধা বিঘিনি কমিব। শুভ সংখ্যা 2, 7, 9। শুভ ৰং বগা আৰু আকাশী। শুভ দিন বুধবাৰ আৰু শুক্ৰবাৰ। শুভ উপায় সোমবাৰে শিৱ মন্দিৰত পানী অৰ্পণ কৰক আৰু ওম নমঃ শিৱায় এই মন্ত্ৰটো 21 বাৰ জপ কৰক। এই সপ্তাহৰ ভাগ্যৰ গুপ্ত সংকেত, যি দুৱাৰ বহুদিন ধৰি বন্ধ আছিল, এই সপ্তাহতেই সেই দুৱাৰ লাহে লাহে খুলিবলৈ আৰম্ভ কৰিব। তেনেহ'লে কৰ্কট ৰাশিৰ জাতক-জাতিকাসকল, এই সপ্তাহটো আপোনাৰ বাবে সাধাৰণ নহয়। প্ৰেম, চাকৰি, ধন, পৰিয়াল, ভাগ্য আৰু শিক্ষা ক্ষেত্ৰ প্ৰত্যেক ক্ষেত্ৰতেই দেখা গৈছে ডাঙৰ পৰিৱৰ্তনৰ সংকেত। কিন্তু মনত ৰাখিব, এই 7 দিনত লোৱা এটা সিদ্ধান্তই আগন্তুক বহু মাহৰ ভাগ্য সলনি কৰিব পাৰে। কিন্তু অন্তৰৰ অনুভূতিক অৱহেলা নকৰিব, কাৰণ এই সপ্তাহত আপোনাৰ মনেই দিব সঠিক সংকেত। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি আমাৰ পৰিয়ালৰ অংশ হৈ থাকিব। কমেণ্টত নিশ্চয় লিখিব জয় মা কামাখ্যা, আৰু চাওক কেনেকৈ ইতিবাচক শক্তি আপোনাৰ জীৱনত প্ৰৱেশ কৰে। আকৌ লগ পাম নতুন ৰাশিফলৰ সৈতে। তেতিয়ালৈকে সুখী থাকক, সুস্থ থাকক আৰু নিজৰ ওপৰত বিশ্বাস ৰাখক। ধন্যবাদ।